প্ৰধানৰ সপোন দেখুৱাই কোটি কোটি টকা লুণ্ঠনৰ ফন্দি পাতিছে। এইটো নগাঁৱৰ সৈতে পৰা সংস্থাটোৱে লুটি নিছে বহু ধন। সাহস নিউজ টাইমৰ অনুসন্ধানত পোহৰলৈ অহা নিটৰ লুণ্ঠনৰ কিছু তথ্য। নিট লুণ্ঠনৰ আন এক নাম নিট। ৰাজ্যৰ শিক্ষা বিভাগতো এতিয়া বেচৰকাৰী সংস্থাৰ অবাধ দপদপনি। নিট নামৰ এটা বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে উত্থাপিত শেহতীয়া আৰু চাঞ্চল্যকৰ অভিযোগে উন্মোচন কৰিছে বিদ্যালয় স্থাপনৰ নামত সংস্থাটোৰ ব্যাপক লুণ্ঠনৰ কাহিনী। এখন বিদ্যালয়, এজন প্ৰধান শিক্ষক, দুজন সহকাৰী শিক্ষক আৰু এটা ঘৰ, আৰু এয়াই নিট স্মাৰ্ট স্কুল। বিনিময়ত প্ৰধান শিক্ষকৰ মাহিলী দৰমহা ৩,৮০০ টকা, সহকাৰী শিক্ষকৰ দৰমহা মাহিলী ১৮০০ টকাকৈ আৰু ঘৰ ভাড়াৰ বাবদ মাহিলী ২,০০০ টকাকৈ আদায় দিব নিট নামৰ এই বেচৰকাৰী সংস্থাটোৱে। এইখিনিলৈকে সকলো ঠিক, কিন্তু চুক্তি কৰি সংগ্ৰহ কৰিছে ৫৫,০০০ টকা। এয়া চুক্তিৰ দলিল আৰু লগতে এই কথা অকপতে স্বীকাৰ কৰিছে সংস্থাটোৰ বিষয়ববীয়াই। ইয়াৰ ওপৰত আপোনাৰ ৪৫,০০০কে থাকে, ৪৫,০০০কে দিয়ে, যিহেতু আমাৰ এইটো মিটিং চেমিনাৰৰ কামত দৰকাৰ হয়। কেৱল নগাঁও জিলাৰ হোজাই মহকুমাতে নিটে স্থাপন কৰিছে এনে ২১৭খন স্মাৰ্ট স্কুল আৰু চাকৰিৰ বিনিময়ত সংগ্ৰহ কৰিছে কোটি টকাৰো অধিক। কিন্তু বিনিময় এই শিক্ষকসকলে দৰমহাৰ নামত পোৱা নাই এটাও ফুটা কৰি। তেওঁলোকে আজি এইখন স্কুল আৰম্ভ কৰাৰ প্ৰায় ৩ মাহ অতিক্ৰম হৈছে, অথচ আজিলৈকে নিটৰ পৰা তেওঁলোকে ১ টকাও পোৱা নাই। এককালীন টকা দিছে পুৰা নাগত, কিন্তু ইয়াৰ পিছত আপোনালোকে দৰমহাৰ বাবদ কিবা দিছে? দৰমহাৰ বাবদ একো দিয়া নাই। কিন্তু প্ৰশ্ন হয়, নিজকে সফল মন্ত্ৰী বুলি দম্ভ মাৰি অহা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে কিদৰে অনুমতিবিহীনভাৱে নিটৰ দৰে বেচৰকাৰী সংস্থাই এইদৰে স্থাপন কৰিছে ইখনৰ পিছত সিখন স্কুল, কিদৰে চলাইছে চাকৰি দিয়াৰ নামত এনে কোটি টকা লুণ্ঠন। এই টকাৰ ভাগ পাই শিক্ষা বিভাগৰ মুৰব্বী শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো। দবকাৰ পৰা আব্দুল হান্নান তালুকদাৰ আৰু নগাঁৱৰ পৰা বীৰেন বৰা, নিউজ টাইম অসম। লোকসভা নিৰ্বাচন